Hello everyone, welcome to our YouTube channel Honest Learner. আজি ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ ক্লাছ নিশ্চয় গম পাইছে যে আমি আজি 3 নম্বৰ লেসন ডিসকাস কৰিম। আগন্তুক সিটেটৰ পেপাৰ 1 আৰু পেপাৰ 2 আমি 3 নম্বৰ লেসনৰ আজি প্ৰথম ক্লাছ ডিসকাস কৰিম। 3 নম্বৰ লেসনটো আছিল স্কয়াৰ এণ্ড স্কয়াৰ ৰুট, কিউব এণ্ড কিউব ৰুট। আমি ইয়াৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। চাওক এতিয়া আপোনালোকে আগৰ আমি লেসন 1 আৰু লেসন 2 ফ্ৰেকশন এণ্ড নাম্বাৰস আমি বিতংভাৱে এমসিকিউ পিআইকিউ নোটস আদি বিতংভাৱে আমি ক্লাস কৰিছো। আপোনালোকক গ্ৰুপতে পিডিএফ আমি সেন্ড কৰিছো। যদি আপোনালোকৰ কিবা অসুবিধা থাকে আমাক কমেন্টত জনাব। আৰু যদি আপুনি প্ৰথম আহিছে চেনেলখনত তেনেহলে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিব। বলক এতিয়া বেছি সময় নষ্ট নকৰি আমি আমাৰ ক্লাস আৰম্ভ কৰো। 9ৰ আমি ম্যাথছৰ ক্লাস দি আছো আৰু ক্লাস 10ৰ ম্যাথছ আৰু সায়েন্স দুইটাৰ ক্লাস হৈ আছে। গতিকে 100% ক্লাস হৈ আছে ৰেগুলাৰ। গতিকে তেনেকুৱা যদি ক্যান্ডিডেট আপোনাৰ আছে শেয়াৰ কৰি দিব যাতে ঘৰতে বহি টিউশন পঢ়িব পাৰে কোনো অসুবিধা নোহোৱাকৈ। আৰু আপোনাৰ বিএড আৰু ডিএলএড পেইড এন্ট্ৰেন্সৰ যদি কোনবা আছে ম্যাথছ আৰু এছামিছৰ গাইডেন্সৰ কাৰণে আপুনি ৰিকমেন্ডেড কৰিব পাৰে। ৰেগুলাৰ ক্লাস ষ্টাৰ্ট হ'ব কালি পৰহিৰ পৰাই। গতিকে বলক এতিয়া আমি ডিসকাস আৰম্ভ কৰো। চাওক এটো নোটস হ'ব, সব এক্সপ্লেইন নোটস হ'ব। আমি নোটস আলোচনা কৰিম। আপোনালোকে পাৰিলে পিন কৰি ল'ব। পিন কৰিলে 2 in 1ত কৰিব যাতে এটা পেজত আপোনালোকৰ সুবিধা মতে পিন কৰি ল'ব। আৰু যদি লিখি লয় তেতিয়াহলে আপোনালোকে ভিডিওটো পজ কৰি লিখি ল'ব। চাওক এতিয়া স্কয়াৰ কাক কয়? The product of a number multiple by itself called square. চাওক এনেকুৱা এটা নাম্বাৰ সাপোজ 3 ৰে মাল্টিপল কৰিলো 3 3 গুণ কিমান 9। এইটো হৈ গল 3 এর কি হ'ব স্কয়াৰ। অৰ্থাৎ 3 স্কয়াৰ কৰিলে 3 3 গুণ 9 পাম। 2 স্কয়াৰ কৰিলে 2 2 গুণ 4 অৰ্থাৎ 2 স্কয়াৰ। নিশ্চয় বুজি পাইছে যে এতিয়া বৰ্গমূল কাক কয়? চাওক যে স্কয়াৰ যে বৰ্গমূলটো হল এইটো কয় বৰ্গ। বৰ্গমূলটো হল বৰ্গমূল শিকাৰ আগতে আমি আৰু এটা বস্তু জানিলো যে ন্যাচাৰাল নাম্বাৰ যিবিলাক আছে এইবিলাকৰ স্কয়াৰক কোৱা হয় পারফেক্ট স্কয়াৰ। যেনেকৈ 1 ৰ স্কয়াৰ 1, 2 ৰ স্কয়াৰ 4, 3 স্কয়াৰ 9 এনেকে। চাওক মই লিখিছো 16, 25, 36, 49, 64, 81, 100 এনেকে গৈয়ে থাকিব। এতিয়া ৰুটটো চাওক, ৰুট স্কয়াৰ ৰুট কাক কয়? বৰ্গমূল কাক কয়? বৰ্গমূল কাক কয়? চাওক যে এনেকুৱা এটা নাম্বাৰ হ'ব লাগিব যি নাম্বাৰটো সেই সেম নাম্বাৰেৰে পূৰণ কৰিলে মূল নাম্বাৰটো আমি পাও। চাওক the square root of a number is a number which multiplied by itself we will give that number. Suppose root 2 আছে, root 2 ৰে পূৰণ কৰক। root 2 ৰে পূৰণ কৰিলে চাওক root 2 স্কয়াৰ হৈ যাব, স্কয়াৰ ৰুট কেনসেল হলে 2 হৈ যাব। অৰ্থাৎ চাওক এনেকুৱা কথা। গতিকে আমি স্কয়াৰ থকা নাম্বাৰ লো সাপোজ root 3, root 9 3 চাওক root 3 হৈ গল। নহলে চাওক root 9 চাওক root 9 এতিয়া 9 যদি আপুনি স্কয়াৰ কৰে 9 কি কৰে ৰুট কৰে তেনেহলে স্কয়াৰ হৈ যাব। স্কয়াৰ ৰুট কেনসেল হলে কি পাম 9। অৰ্থাৎ 9 ৰ বৰ্গমূল কিমান হ'ব? চাওক root 9 মানে 3। বুজি পাইছে নিশ্চয় যে চাওক কি কৈছে যে the square root of 25 is 25। চাওক ৰুট কৰিলে 5 পাম। অৰ্থাৎ 5 5 গুণ কিমান হৈ যাব? এইখিনি মুছি দি আছো 5 5 গুণ 25। মানে যদি আমি সাপোজ 9 ৰ বৰ্গমূল কিমান? সাপোজ 81 ৰ বৰ্গমূল অলপ আগত আমি লিখিছিলো 81 ৰ 9 root 9 পূৰণ root 9 নহয় ডাইৰেক্ট 9 কৰক। 9 পূৰণ 9 কিমান হৈ যাব 81। আকৌ যদি 9 ৰ বৰ্গমূল 3, 9 ৰ বৰ্গমূল কিমান 3, 3 পূৰণ 3 কৰে অৰিজিনাল নাম্বাৰ 9 টো পাব। নিশ্চয় বুজি পাইছে যে বৰ্গমূল আকৌ কৈ আছো বৰ্গমূলক যদি আপুনি সেম নাম্বাৰেৰে পূৰণ কৰে মেইন নাম্বাৰটো পাব লাগিব। যেনেকৈ 4 বৰ্গমূল 2, 2 পূৰণ 2 4। নিশ্চয় বুজি পালা? নেক্সট চাওক মেথড অফ ফাইন্ড স্কয়াৰ। স্কয়াৰ ওলাবলৈ কি মেথড আমি প্ৰয়োগ কৰিব পাৰি? So the method of find square as following. এক নম্বৰ odd number method. odd number method কাক কয়? চাওক সাপোজ আপুনি 4 স্কয়াৰ ওলাব বিচাৰিছে তেতিয়াহলে কি কৰিব? 4টা odd number সিৰিয়ালি 1 plus 3 plus 5 plus
9 5 plus 7 5 এর পিছত কি হয় অড নাম্বার 7 সিরিয়ালি হ'ব লাগিব এটা মাজত স্কিপ হলে নিমিলিব চাও 1 আৰু 3 কিমান হয় 4 5 9 আৰু 7 16 আৰু 4 ক স্কোৰ কৰিলে কিমান পাও 16 আকৌ চাওক যেনেকে 6 স্কোৰ কৰিলে 36 1 plus 3 plus 5 plus 7 plus 9 1 2 3 4 5 6 11 এতিয়া চাও 1 3 4 5 9 9 আৰু 7 কিমান 16 16 9 আৰু 7 16 16 9 কিমান হয় 25 আৰু 11 36 নিশ্চয় বুজি পাইছে এটো কোৱা হয় odd number method odd number method next abo multiplication method itu extra eta method চাওক এটো নতুন পাইছে আপুনি যদি আপুনি প্ৰিপাৰেচন যোৱাবাৰ কৰিছিলে তেতিয়া আপুনি যোৱাবাৰ পাইছে আমি যোৱাবাৰ শিকাইছিলো গতিকে এইবাৰো আমি চাওক শিকাই আছো কি কৈছে square of any two digit number it only two digit or ক্ষেত্ৰতে প্ৰয়োগ হ'ব can be calculated by the following given step প্ৰথম স্টেপটো হল যে square the unit digit number চাওক আমি এটা নাম্বার ললো সাপোজ আপুনি যিকোনো এটা নাম্বার লওক আপুনি সাপোজ 72 লৈছে এতিয়া কি কৰিব লাগে স্টেপ 1 ত আপুনি কি কৰিব লাগে square the unit digit square কৰক কিমান হ'ব 4 হৈ গল এতিয়া কি কৈছে if the square has two digit যদি 2 ডিজিটৰ হয় এটো 1 ডিজিট ওলাইছে 2 ডিজিট থকা এটা লওক তেতিয়া হলে ভালকে প্ৰয়োগ কৰিব পাৰিব 2 ডিজিট যাতে স্কয়ার কৰিলে হয় 6 লওক 76 এতিয়া চাওক 6 ক স্কয়ার কৰিলে কিমান হ'ব 36 হৈ গল 36 এতিয়া কৈছে if the square has two digit then write 10 digit as carry 10 digit আমি carry কৰিছো carry 3 হৈ গল এতিয়া চাওক স্টেপ 2 কি কৈছে স্টেপ 2 2 into 10 digit 2 into 7 into unit digit 6 plus carry step 1 3 চাওক 2 হাত গুণ কিমান 14 6 গুণ কিমান হ'ব চাওক 14 পূৰণ 6 24 ৰ 4 হাতত থাকিল 2 6 গুণ 6 দিয়ে 8 84 চাওক 84 plus 3 কিমান হ'ব 87 এতিয়া কি কৈছে চাওক carry 10 digit number from step 2 carry 10 digit number কিমান আছে 8 এতিয়া কি কৈছে চাওক step 3 10 digit square কৰক 7 ক স্কয়ার কৰিলে আৰু প্লাস কৰক কিমান যেটো আমি সেকেন্ড স্টেপত কেৰি কৰিছিলো 8 49 7 ক স্কয়ার কৰিলে 49 আৰু 8 যোগ কৰিলে কিমান হ'ব 57 এতিয়া চাওক আমাক কি কৈছে now arrange the number first write all numbers from step 3 সব কেইটা নাম্বার বহাই দিও 57 তাৰ পিছত কি কৈছে write unit digit from the step 2 7 বহাও তাৰ পিছত at the unit place write unit digit from step 1 ত আপুনি কি কৰক কিমান ওলাইছিল আমাৰ 36 ৰ ইউনিট ডিজিট 6 বহাই দিও অৰ্থাৎ আপুনি যদি 76 ক স্কয়ার কৰে 5776 ওলাব আপুনি 2 ডিজিটৰ ভিতৰত যিমান ডাঙৰ নাম্বাৰ হওক একেবাৰে 10 ৰ পৰা ষ্টাৰ্ট কৰি 99 লৈ আপুনি আৰামত ওলাব পাৰিব এইটো মেথডৰ সহায়ত প্ৰথম আপুনি কি কৰিব যে ইউনিট পজিশনৰ নাম্বাৰটো স্কয়ার কৰি কেৰি কৰিব ইউনিট পজিশন 10 পজিশনৰ নাম্বাৰটো দুই নম্বৰত আপুনি কি কৰিব যে 2 এৰে 10 ডিজিট আৰু ইউনিট ডিজিট পূৰণ কৰি যেটো কেৰি কৰিছিল হেতু যোগ কৰি দিব তাৰ পিছত 10 ডিজিট যদি নাম্বাৰ হয় তেতিয়া 10 ডিজিটত যেটো থাকিব 10 পজিশনত হেতু কেৰি কৰিব তাৰ পিছত 3 নম্বৰত আপুনি কি কৰিব যে 10 ডিজিট যেটো মেইন নাম্বাৰৰ 10 ডিজিট আছে হেতু স্কয়ার কৰি কেৰি ফ্ৰম 2 হেতু যোগ কৰি দিব তাৰ পিছত এটো সেম লিখি দিব 2 নম্বৰ স্টেপৰ পৰা আপুনি কি কৰিব ইউনিট ডিজিট নাম্বাৰ লব আৰু স্টেপ 1 ৰ পৰা ইউনিট ডিজিট নাম্বাৰ লব হৈ যাব তাৰ পিছত সব ফৰ্মুলা মেথড এটো জানে a plus b whole square a minus b whole square so suppose 2 plus 5 whole square
তো নরমালিতে কৰিব পাৰি কিন্তু ফৰ্মুলাত কৰি দি আছো 2 স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ দুয়ক স্কয়াৰ কৰিলে 4 2 গুণ 4 5 গুণ 20 5ক স্কয়াৰ কৰিলে 25 49 24 আৰু 25 কিমান 49 হাত 2 5 গুণ কিমান 7 2 আৰু 5 যোগ কৰিলে 7 2 5 গুণ নহয় 2 5 যোগ কৰিলে 7 2 5 গুণ তো 10 হয় 7ক স্কয়াৰ কৰিলে কিমান 49 সেম সেম হল নেক্সট আবো a minus b ইটিয়া কৰক 5 minus 2 স্কয়াৰ a square minus 2ab plus b square 25 minus 2 5 গুণ 10 দিয়ে 20 4 so 4 আৰু 25 যোগ কৰিলে 29 minus 20 কিমান হ'ব 19 নিচে বুজি পাইছে চাওক এতিয়া 19 নহয় 9 হ'ব 29 ৰ পৰা 20 গলে 9 থাকে এতিয়া চাওক মেন 5 ৰ পৰা 3 গলে 2 গলে কিমান হয় 3 3 স্কয়াৰ কৰিলে 9 গতিকে আমাৰ এইটো আৰু সেম মেথড নিশ্চয় বুজি পাইছে এইটো বিশেষকৈ এলজেব্ৰাত ইউজ হয় আমি এলজেব্ৰাত যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া চাব মেথড টু ফাইন্ড স্কয়াৰ ৰুট ওলোৱা কি মেথড আছে প্ৰাইম ফেক্টৰাইজেচন মেথড ফেক্টৰাইজেচন তো আপোনালোকে বহুতবাৰ কৰিছো আমি ফ্ৰেকশনতো কৰিছো নাম্বাৰছতো কৰিছো চাওক সাপোজ এনেকে লৈ লওক 64 ইয়াক আমি ওলাব লাগে এনেকে ওলাম 64 2 কেইবাৰ যায় 32 টাইমছ 2 16 বাৰ 2 কেইবাৰ যাব 8 বাৰ 2 4 বাৰ 2 কেইবাৰ 2 বাৰ এতিয়া চাওক আপুনি সব কেটা এনেকে লিখিলে লিখিব নালাগে জোৰকে লৈ লওক চাওক জিকেটা ওলাইছে সবৰে কি লব জোৰ লব এটা জোৰ দুটা জোৰ তিনটা জোৰ প্ৰতিটো জোৰৰ পৰা এটাকে লব 2 এটো জোৰৰ পৰা 2 এটো জোৰৰ পৰা 2 2 গুণ 4 2 গুণ 8 অৰ্থাৎ 64 8 স্কয়াৰ কৰিলে কিমান হ'ব 64 ইয়াক কয় প্ৰাইম ফেক্টৰাইজেচন মেথড যদি 3 ওলাই 3 দুটাৰ পৰা এটা 3 লব যদি 5 ওলাই সাপোজ 3 দুইবাৰ ওলাইছে 5 দুইবাৰ ওলাইছে 7 দুইবাৰ ওলাইছে প্ৰাইম নাম্বাৰ ওলাব সব গতিকে আপুনি প্ৰতিটো জোৰৰ পৰা এটাকে লব যদি জোৰ নলাই তেতিয়া হলে কেতিয়াও স্কয়াৰ নাম্বাৰ হ'ব নোৱাৰে বি নাম্বাৰ চাব ডিভিজন মেথড কেনেকে ওলাও আমি সাপোজ চাওক 169 ধৰক 169 ললো আমি 169 আমি জোৰ কৰিব লাগে চাওক এনেকে 1 ৰ এতিয়া চাওক 1 ৰ ডিভিজিবল 1 হৈ যাব মানে এনেকুৱা নাম্বাৰ লব ইয়াতে যিমান বহাব ওপৰটো হিমানেই বহিব এইটো নহয় আমি নরমাল হৰণত যে 1 কেইবাৰ যায় 5 বাৰ এনেকে নহয় যে 1 একবাৰেই যাব 1 গুণ 1 হৈ গল 0 69 আহিলে মানে পিছফালৰ পৰা জোৰ হিচাপে আহে এতিয়া এই যে নাম্বাৰটো আছে নহয় একবাৰ গলে এটো ডাবল হৈ যাব 1 2 গুণ 2 যদি 6 বাৰ হয় 12 হৈ যাব এনেকে যদি 4 বাৰ 4 থাকে তেনেহলে 8 হৈ যাব ডাবল হৈ যাব এতিয়া জি কেইবাৰ দিব ইয়াতো হেই কেইবাৰ লিখিব লাগিব 9 আছে যদি 3 লয় 3 3 গুণ কিমান হ'ব 9 ইয়াতো 3 লব লাগিব 3 3 গুণ 9 3 2 গুণ 6 নিশ্চয় বুজি পালে এতিয়া আৰু এটা লওক 5776 চাওক এতিয়া পিছফালৰ পৰা জোৰ কৰক দুটা জোৰ হৈ আছে আপুনি দাড়িটো দিবও পাৰে নিদিবও পাৰে ইচ্ছা আপোনাৰ এতিয়া 57 ত চাব কি যায় 7 গুণ 49 8 গুণ 64 গতিকে 7 যাব 49 এতিয়া 7 9 ৰ পৰা 7 না যায় এক ধাৰ কৰক 17 গলে কিমান থাকে 8 17 পৰা 9 গলে 8 থাকে 4 পৰা 4 গলে 0 7 6 7ক ডাবল কৰি দিও 7 2 গুণ 14 এতিয়া চাওক 6 আছে কি লব এতিয়া আপুনি যদি কি লয় যে 6 আছে 6 হ'ব পৰা কোনটো নম্বৰ লব পাৰে 6 লব পাৰে বা আপুনি 4 লব পাৰে তো 4 ললে সৰু হৈ যাব 6 লওক 6 6 গুণ 36 6 হাতত থাকিল 3 6 4 গুণ 24 আৰু 3 27 হাতত থাকিল 2 6 গুণ 6 আৰু 2 8 876 ৰ পৰা 876 গলে 0 যেতিয়ালে 0 নোলাব তেতিয়ালে প্ৰসেস আপুনি কৰিয়া থাকিব লাগিব যেটো নাম্বাৰ নতুনকে লব হেতু বাৰে বাৰে ডাবল কৰিব লাগিব এইখিনটো লিখিবই লাগিব যদি আকৌ নেক্সট স্টেপ হয় 14 6 ডাবল কৰিলে
কিমান হ'ব 12 1412 তাৰ পিছত আৰু এটা নাম্বাৰ ল'ব লাগিব আপুনি যেটো ল'ব ইয়াতো সেই নাম্বাৰে ল'ব লাগিব নিশ্চয় বুজি পাইছে কিবা অসুবিধা থাকিলে কমেন্টত জনাব repeated subtraction method অলপ আগতে আপুনি গম পালে যে আমি যদি কোনো নম্বৰ স্কয়াৰ কৰো সাপোজ 7 স্কয়াৰ কৰি আছো 1 plus 3 plus 5 plus 7 plus 9 plus 11 1 2 3 4 5 6 13 সক 1 আৰু 3 কিমান হ'ব 4 5 9 9 আৰু 7 কিমান হ'ব 9 আৰু 7 7 16 16 9 25 25 আৰু 11 কিমান হ'ব 36 plus 13 কিমান হ'ব 49 অৰ্থাৎ 7 ক স্কয়াৰ কৰিলে আমি 49 পাম কেইটা যোগ কৰিছো 7টা যোগ কৰিছো সিৰিয়ালি অযুগ্ম সংখ্যা এতিয়া যদি আমি মাইনাস বৰ্গমূল ওলাব লগা হয় কেনেকৈ কৰিম 49 ৰ পৰা আমি সিৰিয়ালি মাইনাস কৰিম সো 1 মাইনাস কৰিলো কিমান হ'ল 48 48 ৰ পৰা 3 মাইনাস কৰিলে 45 চলো টাইম লগা মেথড 45 ৰ পৰা যদি আমি 5 মাইনাস কৰো 40 40 ৰ পৰা 7 মাইনাস কৰিলে 33 33 ৰ পৰা 9 মাইনাস কৰিলে চাওক 13 ৰ পৰা 9 গলে কিমান থাকে 4 24 24 ৰ পৰা 11 গলে কিমান থাকে 13 13 ৰ পৰা 13 গলে 0 কত সব কেইটা স্টেপ কৰিলো আমি 33 ৰ পৰা 9 গলে কিমান হয় 24 24 ৰ পৰা 11 গলে কিমান হয় 20 24 20 পৰা 11 গলে 13 13 ৰ পৰা 13 গলে আমাৰ কিমান হয় 0 হয় 0 নোলালে এই স্টেপ কৰিয়ে থাকিব লাগিব কেইটা স্টেপ কৰিলো আপুনি চাওক 1 2 3 4 5 6 7 অৰ্থাৎ √49 মানে 7 নিশ্চয় বুজি পাইছে এই প্ৰসেসটো কয় ৰিপিটেড সাবট্ৰেক্ট মেথড ইউনিট ডিজিট অফ স্কয়ার জানে ইউনিট ডিজিট স্কয়ার কি হ'ব চাওক এতিয়া যদি 1 থাকে কোনো নাম্বার এটা সাপোজ 71 বা 61 এনেকে যদি থাকে তেতিয়া হলে কি হ'ব 0 থাকিলে 0 হ'ব 1 আৰু যদি 9 থাকে স্কয়ার কৰাৰ লগে লগে একক স্থানত ইউনিট পজিশনত 1 হ'ব 2 আৰু 8 থাকিলে 4 হ'ব 3 আৰু 7 থাকিলে 9 হ'ব 4 আৰু 6 থাকিলে 6 হ'ব 5 থাকিলে 5 হ'ব properties of square and square roots কি property আছে চাও a number ending 2 3 7 8 is never a perfect square কোন নাম্বাৰৰ হেও যে 2 3 আৰু 8 থাকে কেতিয়াও perfect square হ'ব নোৱাৰে the number of zeros at the end of a perfect square is never odd suppose এটা 0 আছে নহব কেটা হ'ব লাগিব দুটা তিনটা থাকিলেও নহব কেটা হ'ব লাগিব চাৰিটা তাৰ পিছত চাব square of even numbers are always even number square হলে কি হ'ব even হ'ব তাৰ পিছত square of odd numbers are always odd square of odd numbers always odd even number square even হ'ব যেনেকৈ 2 এর স্কয়ার ইমান 4 odd number square 3 এর স্কয়ার 9 এনেকৈ হ'ব 3 odd number মানে 2 এর সম্পূৰ্ণৰূপে হৰণ না যায় এইটো নেক্সট চাও square cannot be a negative number square কেতিয়াও নেগেটিভ নাম্বার হ'ব নোৱাৰে 4 স্কয়ার 16 minus 4 স্কয়ার তথাপিও 16 minus 2 স্কয়ার কৰিলে প্লাস minus minus প্লাস হৈ যায় গতিকে নেক্সট চাও 1 5 6 and 0 at the end of a number reproduce themselves as the last digit in their square 1 থাকিলে 1 এ হয় 5 থাকিলে 5 এ হয় 6 থাকিলে 6 এ হয় 0 থাকিলে 0 এ হয় স্কয়ার কৰাৰ পিছত লাস্ট ডিজিট ইউনিট ডিজিট অফ এ স্কয়ার নাম্বার ক্যান অনলি বি 0 1 4 5 6 9 এই কেটা থাকিব লাগিব এই 6টা 0 1 4 5 6 9 2 থাকিলে নহব 3 থাকিলে নহব 7 থাকিলে নহব 8 থাকিলে নহব 0 1 4 5 6 9 থাকিব লাগিব নেক্সট আউট the square root of a non perfect square is irrational so non perfect square or যদি আপুনি root কৰে suppose আপুনি কি root কৰিব আছে 7 ৰ বৰ্গমূল irrational হৈ যাব √7 হৈ যাব নেক্সট চাওক এতিয়া কিউব the product of a number multiple by itself triple time is called cube in other words we can say the cube of a number
is the number raised to the power 3 success n to the power 3 equal n তিনিবাৰ মাল্টিপল suppose 3 3 3 3 3 3 গুণ 9 3 গুণ 27 অর্থাৎ 3 কিউব কৰিলে তিনিবাৰ মাল্টিপল কৰিলে আমি 27 পাম নিশ্চয় বুজি পালে যে কিউব তাকে কব স্কয়ার মানে দুইবাৰ পূৰণ আৰু কিউব মানে নিজকে এটা নাম্বার যদি দুই তিনিবাৰ পূৰণ কৰে সাপোজ 2 2 2 2 গুণ 4 2 গুণ 8 বা 4 4 4 4 4 গুণ 16 4 গুণ 64 এনেকে নিশ্চয় বুজি পাইছে চাওক হাতক যদি কিউব কৰো 3 4 3 পাম এতিয়া the cube of a natural number কি বুলি কোৱা হয় পারফেক্ট কিউব যেনেকে চাওক 1 8 27 64 125 216 এনেকে ওলাই থাকিব 343 এনেকে ওলাই থাকিব 343 এনেকে ওলাই থাকিব যদি আপোনাৰ ন্যাচারাল নাম্বাৰৰ স্কয়াৰ হয় হেতু কোৱা হয় পারফেক্ট স্কয়াৰ আৰু কিউব হলে পারফেক্ট কিউব চাওক কিউব রুটস কাক কয় ঠিক তেনেকৈ যে কিউব রুটস কাক কয় যে the cube roots of a number is that when multiplied by itself 3 times result in the original number suppose of 27 or roots ওলাব লাগে কিমান 3 কিউব ওলাব লাগে কিউব 27 or 3 roots নহয় কিউব কিউব 27 কিমান 3 3 তিনিবাৰ পূৰণ কৰক আমি 27 পাম না নাই 3 3 গুণ 9 9 3 গুণ 27 আৰু এটা লগ সাপোজ 64 কিউব কৰি আছো কিউব ৰুট 4 4 4 গুণ 16 16 4 গুণ কিমান 24 নিশ্চয় 64 16 4 গুণ 64 এতিয়া চাওক method of find cube roots the method of find cube roots of following prime factorization method নিশ্চয় জানে যে আমি অলপ আগতে স্কয়াৰ কৰিছিলো যে দুটাকে জোৰৰ পৰা এটা লব লাগে পূৰণ কৰিব লাগে আৰু কিউবৰ ক্ষেত্ৰত তিনটাকে জোৰৰ পৰা এটা লব লাগে সাপোজ এনেকে চাওক 27 3 27 9 বাৰ 3 ইয়াতে 3 বাৰ চাওক তিনটাকে এটা জোৰ আছে এটা জোৰৰ পৰা আপুনি এটা হে নাম্বাৰ লব অৰ্থাৎ 27 ৰ বৰ্গমূল কিমান হ'ব 27 ৰ ঘনমূল কিউব রুটস কিমান হ'ব 3 তাৰ পিছত যদি বৰ্গমূলৰ কথা হয় দুটাকে লব আৰু ঘনমূলৰ কথা কলে তিনটা জোৰ লব তাৰ পৰা এটা নাম্বাৰ লব সাপোজ 64 2 কেইবাৰ 32 বাৰ 2 কেইবাৰ 16 বাৰ 2 কেইবাৰ 8 বাৰ 2 কেইবাৰ 4 বাৰ 2 কেইবাৰ 2 বাৰ এতিয়া চাব 2 তিনটাকে জোৰ কেইটা আছে দুটা দুটা জিৰ পৰা 2 2 4 লওক নিশ্চয় বুজি পাইছে এনেকে লব নেক্সট চাওক ইউনিট ডিজিট অফ কিউব 0 থাকিলে 0 হ'ব 1 থাকিলে 1 হ'ব 2 থাকিলে 8 হৈ যাব 3 থাকিলে কিউব কৰাৰ লগে লগে 7 হৈ যাব যেনেকে 3 ৰ ঘনমূল 27 তাৰ পিছত 3 ৰ ঘন 27 আৰু 27 ৰ ঘনমূল কিমান 3 এটো ঘনমূল সাইন হয় এনেকুৱা তাৰ পিছত চাওক 4 কৰিলে 4 এ আহিব 5 কৰিলে 5 এ আহিব 5 ক কিউব কৰাৰ লগে লগে ইউনিট পজিশনত যদি 5 আছে তেতিয়ালে ঘনমূল 5 এ পাব 6 ক কৰিলে 6 পাব 7 ক কৰিলে 3 পাব 8 কৰিলে 2 আহিব 9 কৰিলে 9 আহিব নেক্সট হ'ব properties of cubes and cube roots so if the cube of a number is of 2 or 3 digit then its cube root be of 1 digit যদি নাম্বাৰটো 2 বা 3 ডিজিটৰ হয় সাপোজ এনেকে 64 তেনেহলে ইয়াৰ ঘনম যেটো ঘনমূল আহিব এটা ডিজিটৰ আহিব সাপোজ এনেকুৱা আছে 2 343 সাপোজ 343 তিনটা নাম্বার আছে তেতিয়ালে কি আহি যাব এটা নাম্বার আহিব ইয়াৰ যেনেকে 7 কিউব নিশ্চয় বুজি পালে তাৰ পিছত চাওক যদি 4টা 5টা বা 6টা হয় তেতিয়ালে কি হ'ব দুটা ডিজিট আহিব ঘনমূল আৰু যদি 7 8 9 হয় তিনটা ডিজিট আহিব মানে তিনটাকে নাম্বার গুড এতিয়া চাওক there are only 3 numbers whose cube is equal to the number 1 cube কৰক 1 হ'ব তাৰ পিছত 0 cube কৰক 0 হ'ব আৰু -1 cube কৰক -1 হ'ব এই তিনটা cube of even number always even 2 cube কৰক 8 হ'ব
odd number কৰক 3 কৰক 27 যেনেকৈ ইভেন নাম্বাৰৰ স্কয়াৰ ইভেন হৈছিলে odd নাম্বাৰৰ স্কয়াৰ odd হৈছিলে ঠিক তেনেকৈ ইভেন নাম্বাৰৰ কিউব ইভেন odd নাম্বাৰৰ কিউব odd নেক্সট চাব নেগেটিভ নাম্বাৰ can have cubes কিন্তু নেগেটিভ নাম্বাৰ স্কয়াৰ নেগেটিভ কেতিয়াও নেগেটিভ নহয় সাউস -2 স্কয়াৰ কৰিলে মাইনাসে মাইনাসে প্লাস 4 হৈ যায় কিন্তু আপুনি যদি -2 কিউব কৰে তেতিয়াহলে মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে -8 হৈ যাব 2 গুণ 4 2 গুণ 8 নেক্সট হক এতিয়া আমি আলোচনা কৰিম surds a surd is an irrational root of a rational number rational number যেটো irrational roots suppose 3 ৰ আপুনি বৰ্গমূল ওলাই আছে তেতিয়াহলে √3 এটো কোৱা হ'ব surd মানে irrational number জিবিলা order of surds order কাক কয় power so let n be a rational number and a be a positive integer such that n to the power 1 by a equal root a n is irrational number then root a n is called as surd of a the order and n is called the radicand so ইয়াতে পাওয়ার যেনেকে চাওক surd 5 1 by 3 আছে ইয়াৰ পাওয়ার surd পাওয়ারটো কি হ'ব 3 অর্থাৎ ইয়া কেনেকে লিখিব সাপোজ আপুনি এনেকে লিখিছে 7 ইয়াতে আছে সাপোজ 4 অর্থাৎ 7 1 by 4 next about types of surd simple surd the surd with only one irrational term no rational factors other than one is called simple surd যেনেকে simple number √2 √3 √7 এইবোৰ ইয়াৰ লগত কোনো মাল্টিপল বেলেগ নাম্বাৰ নাই মিক্স surd যেটোত rational number মাল্টিপল হৈ আছে 2 * √2 3 * √2 এইবোৰ নেক্সট আবো similar surd কাক কয় যেটো surd একে suppose 3 * √2 5 * √2 7 * √2 চাওক surd টো একে আছে এটো কোৱা হ'ব similar surd বা like surd বেলেগ বেলেগ হলে unlike surd হৈ যাব যেনেকৈ চাওক √2 √7 3 √5 নেক্সট চাব কম্পাউন্ড surd কাক কয় যদি এনেকে থাকে √3 + √2 বা এনেকুৱা থাকিব পাৰে √3 - 5 মানে এটাতকৈ বেছি টার্ম থাকে এটা তাক কোৱা হ'ব কম্পাউন্ড surd বা এনেকুৱা হ'ব পাৰে চাওক এতিয়া binomial surd a compound surd with exactly two terms is called binomial surd দুটা টার্ম থাকিলে যেনেকৈ চাওক এইটো দুটা টার্ম আছে সাপোজ এনেকুৱা বা √5 এটো হ'ব binomial surd about surd surd কি কৈছে surd of order 2 are known as quadratic surd যেনেকৈ চাওক 5 - √5 √2 + √5 এনেকৈ তাৰ পিছত surd of order 3 are known as cubic surd চাওক যদি এনেকুৱা থাকে 3/1/2 অৰ্থাৎ এইটো ইয়াক কোৱা হ'ব quadratic surd যদি এনেকুৱা থাকে 3/1/3 অৰ্থাৎ এনেকুৱা ইয়াক কোৱা হ'ব cube surd যেনেকে এনেকুৱা আৰু যদি 7 1/2 এটো কোৱা হ'ব quadratic surd নিশ্চয় বুজি পাইছে নেক্সট হ'ব index কাক কয় যেটো power when a number a is multiple by itself n times then the product is called n power of a and is written as a to the power n where a is called the base and n is known as the index of the power therefore a to the power n is the exponential expression a to the power n is read as a raised to the power n or a to the power n suppose 3 আছে a to the power 3 suppose 2 আছে 2 to the power 3 5 square আছে 5 to the power 2 এনেকুৱা
লছ অফ ইনডেক্স কিছুমান নিয়ম আছে চাওক ল বিলাকতো আপুনি লাৰ্ণ কৰিব লাগিব আপোনালোকৰ ল ইমান নালাগে তথাপি অলপ চাই ল'ব বস্তুখিনি পিছত গৈ কামত লাগিব চাওক a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n হলে a টু দি পাৱাৰ m প্লাছ n হয় হৰণত থাকিলে মাইনাস হয় দুটা পাৱাৰ যদি একেলগে থাকে সাপোজ 2 পাৱাৰ 3 ইনটু 2 আপোনালোকে এটো লাগি থাকে 2 পুৰা 3 পাৱাৰ 6 হৈ যাব এতিয়া চাওক যদি এনেকুৱা থাকে 2 সাপোজ x আৰু y আছে স্কয়াৰ আছে আপুনি এনেকেও লিখিব পাৰে a টু দি পাৱাৰ 0 হলে তো 1 জানে আৰু যদি এনেকুৱা হয় সাপোজ 1/5 স্কয়াৰ আছে ইয়াক 5 মাইনাস 2 লিখিব পাৰে এনেকে অৰ্থাৎ 1/a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ মাইনাস n এখিনি ফৰ্মুলা আছিল আৰু ক্লাছখন আজি এখিনি আছিল আপোনালোকে আমাৰ WhatsApp চেনেলত জয়েন হৈ ল'ব WhatsApp গ্ৰুপো আছে ডেসক্ৰিপচনত লিংক আছে জয়েন হৈ ল'ব আৰু কিবা সুবিধা থাকিলে কমেন্টত জনাব সকলোৰে সুস্বাস্থ্য কামনা কৰি নেক্সট ক্লাছত লগ পোৱাৰ আহাৰে আমি আমাৰ ক্লাছটো আজি